স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লে আপোনালোকৰ বিপুল দাবিত মই আজি i20 খনৰ ভিডিঅ' ফাইনেলি লৈ আহিলো গাড়ীখন আনা পাই 2-3 দিন মানে হ'ল মোৰ ইমানে মানে ব্যস্ততা বাঢ়ি গৈছে গাড়ীখনৰ ভিডিঅ' বনাবলৈ সময় হোৱা নাই তাৰ মানে অকলশৰীয়াকে কৰিব লাগে কামবিলাক দেউতা মইহে কৰিব লাগে গাড়ী চাবলৈ আমি যাব লাগে গাড়ী ভাল কৰিবলৈ আমি যাব লাগে কাগজৰ কামতো সেই আমি দুজনে ঘূৰি থাকিব লাগে গতিকে সেই প্ৰেছাৰতে মানে এইখিনি কামৰ প্ৰেছাৰতে মানে ভিডিঅ' বনাবলৈ থাকিয়ে গ'ল এই গাড়ীখনৰ গতিকে আজি i20 খনৰ ফাইনেল ডিটেইলছৰ ৰিভিউ মানে ভিডিঅ' এটা লৈ আহিলোঁ ভিডিঅ'টোত সকলোখিনি কম আপোনালোকক গাড়ীখনৰ ডিটেইলছ দেখাম মই যেনেকৈ দেখাম আৰু খুঁটি নাটি মাৰি তেনেকৈ দেখাম চ' এইখন গাড়ী মই কামপুৰৰ পৰা আনিছিলোঁ আপোনালোকক সেই আনা ভিডিঅ'টো দেখাইছিলোঁ মই গাড়ীখন মানে ইমানে ভাল কণ্ডিশ্যনত আছে নহয় ইমানে ভাল কণ্ডিশ্যনত আছে কি ক'ম আৰু মাত্ৰ 29,000 চলিছিল গাড়ীখন আনোতে মই কিলোমিটাৰটো নোট কৰিছিলোঁ আপোনালোকক মই দেখাইছিলোঁ বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্টত আছে কালাৰে কৰোৱা নাই মানে মেকানিজম প্ৰব্লেমটো একোৱেই নাই এখন নতুন গাড়ী যেনেকৈ চলালে যিটো ভাইবছ আহে যেনেকুৱা ফিল্ডছ আহে তেনেকুৱা ফিল এটা এই গাড়ীখনত আহে গাড়ীখন 2011 মডেলৰ হয় কিন্তু ইমান ভাল মেইনটেনেন্সত আৰু ইমান কম ৰানিঙত গাড়ী একেবাৰে বেমাৰ নোলায় গাড়ীখন বাহিৰৰ ফালৰ পৰাতো আপোনালোকে দেখিলে এতিয়া ভিতৰৰ ফালৰ পৰা দেখাওঁ ইণ্টেৰিয়ৰটো দেখাওঁ সোমাই পেলাই ইণ্টেৰিয়ৰটো চাওকচোন একদম নতুন গাড়ী নিচিনা হৈ আছে ইমান মৰম লগা হৈ আছে নহয় গাড়ীখন আনা দুদিন ধৰি মই ওলে তোলে ল'বলৈ এইখনে ব্যৱহাৰ কৰি আছোঁ মানে অ'টোত যাবলৈ এইখন গাড়ী চলাই ফুৰিছোঁ ইমানেই ভাল লাগে এটা বডি চাউণ্ড নাই এক্সট্ৰা নইজ নাই গাড়ীখনৰ ছাছপেনশ্যনটো দূৰৰ কথা গাড়ীখন গ্লাছ মাৰি হ'লে এটা চাউণ্ড শুনা নাপায় বাহিৰলৈকে ইমানে ভাল বুলি কৈছোঁ আৰু মই এইবোৰ কোম্পানী ফিটেড মিউজিক চিষ্টেম হয় অট'মেটিক AC আছে অট'মেটিক ক্লাইমেট কণ্ট্ৰল আৰু এইটো কোম্পানী চিষ্টেম মিউজিক চিষ্টেম ইয়াতে ব্লুটুথ চিষ্টেমো আছে আৰু 4খন দৰ্জাতে স্পীকাৰ আছে 4খন দৰ্জাত আৰু স্পীকাৰৰ কোৱালিটি যে আৰু দেই একদম গপগপাই থাকে মানে তামাম বেছ এয়া চাওক 4খন দৰ্জাতে স্পীকাৰ আছে বহুত ধুনীয়া বেষ্ট চাউণ্ড কোৱালিটিটো বহুত ধুনীয়া বেগৰ চাইডটো চাওক একদম নতুন টাইপ হৈ আছে যিজন অনাৰৰ পৰা আনিছিলোঁ অনাৰজনো বহুত ভাল মানুহ বহুত ভদ্ৰ মানুহ তেওঁ টিচাৰ কৰে বহুত ধুনীয়া মেইনটেনেন্সত গাড়ীখন ৰাখিছিলে তেওঁ এয়া চাওক ভিতৰৰ চাইডটো ড্ৰাইভিং পজিশ্যনটো যে ইমান ধুনীয়া লাগে নহয় ষ্টাৰিংটো চুই মানে চলাব বহিলে এনেকুৱা ফিল্ডছ আহে জানো বহুত বেছি দামী গাড়ী চলাই আছোঁ i20 খনো কম দামী গাড়ী নহয় যেনিবা কিন্তু মানে বহুত ধুনীয়া ভাইবছ এটা আহে আৰু এইখন গাড়ী চলাই এল্টো বা সৰু ছেগমেণ্টৰ গাড়ীত হাত নবহিব দিয়ক ষ্টাৰিংটো চাওক ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল আছে ইয়াতে ফোন কাটা ফোন ৰিচিভ কৰা এইবোৰ চিষ্টেম আছে প্লাছ এই ভলিউমৰ আপ ডাউনৰ অপশ্যনবিলাক আছে মানে ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল আছে আৰু এয়াৰবেগ আছে 2টা এয়াৰবেগ আছে এইখন যিহেতু স্পৰ্টছ মডেল হয় হুণ্ডাই i20ৰ স্পৰ্টছ মডেল একদম টপ মডেলৰ গাড়ী হয় আৰু গ্লাছবোৰ চাওক 4খন পাৱাৰ উইণ্ডো 4টাই পাৱাৰ উইণ্ডো আছে আৰু এয়া পাৱাৰ উইণ্ডোটো অট'মেটিক মানে অটো আপ ডাউন আৰু এইটো মই দবাই দিলোঁ নহয় এয়া চাওক নিজে গৈ আছে ধৰি থাকিব নালাগে আৰু গ্লাছটো আকৌ ধৰক এনেকৈ উঠাই দিলোঁ নহয় এয়া চাওক নিজে উঠি আহি আছে আৰু টাচ কৰি থাকিব নালাগে গতিকে 4টাই পাৱাৰ উইণ্ডো আছে আৰু বাহিৰৰ ছাইড মিৰৰখনো মানে ছুইচত এডজাষ্টেবল হয় মানে হাতে পকাই মেলি থাকিব নালাগে এইটো চাওক এইটো মই ছুইচ দবাই দিলোঁ এইখন চাওক এইখন সোমাই আহিছে আকৌ ছুইচ হেৰি কৰি দিলোঁ এই চাওক ৰিটাৰ্ণ হৈছে এয়া ছুইচ দবাই দিলোঁ সোমাই গ'ল ভিতৰত আকৌ উলিয়াই দিছোঁ এতিয়া এয়া চাওক ছুইচ দবাই দিলোঁ ওলাই গ'লে বৰ ভাল লাগে দেই মানে বহুত প্ৰিমিয়াম ফেচিলিটিছ আৰু এই গ্লাছখনো এতিয়া ধৰক ভিতৰলৈ বাহিৰলৈ সোমোৱাই হ'ল নিজৰ মতে এডজাষ্ট কৰিবলগীয়া হ'লে এয়া ছুইচ মোৰ ছাইডত কৰিব লাগে এইটো ডবলো আহি আছে এইটো ডবলো তললৈ গৈ আছে সেইখিনি ন অট'মেটিক ওপৰলৈ উঠি আছে আকৌ এই অট'মেটিক তললৈ ডাউন হৈ আছে এইবোৰ মানে এই তামাম ফেচিলিটি চাওক দিয়ক চ' গাড়ীখন এয়াই কিলোমিটাৰটো চাওক 29,000 চলিছে 29,119 গাড়ীখনৰ এটা ফিচাৰ্ছ দেখাম হা আপোনালোকক এতিয়া গাড়ীখন ধৰক মই আনলক কৰি এতিয়া লক হৈ আছে আনলক কৰিলোঁ এয়া চাওক আনলক কৰাৰ লগে বডি লাইটটো অট'মেটিক জ্বলি গ'ল দেখিছেনে ইণ্টেৰিয়ৰ লাইটটো এতিয়া ধৰক মই আকৌ অফ কৰি দিলোঁ এয়া চাওক অফ কৰিলোঁ অট'মেটিক নুমাই গ'ল একদম মজা কিছুমান আছে দেই চিষ্টেম এখন যিহেতু টপ মডেল গোটেইখিনি সা সুবিধাই আছে গোটেইখিনি ফিচাৰ্ছে আছে এই গ্লাছত দেখিছেনে ডিফগাৰ আছে বেক চাইডে গ্লাছত ডিফগাৰ আছে ওপৰত এইটো ৰুফ এণ্টিনা আছে এক্সিডেণ্টেল বুলি কথানো কি ক'ম কিনো প্ৰমাণ দেখাম গাড়ীখন যিহেতু বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্ট এক্সিডেণ্টেল কথাটো আহিয়ে নপৰে তথাপিও মই দেখাই দিছোঁ এয়া চাওক দৰ্জা চিল এয়া একদম ধুনীয়া আৰু দৰ্জা চিল
এখন আগৰ দৰ্জা, এখন পিছৰ দৰ্জা, এখন পিছৰ ড্ৰাইভিং চাইডৰ দৰ্জা, চিল পুৰা চিল দিয়ক। আৰু 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 তাৰপিছত এইটো চাইডৰ দৰ্জা, এইখিনি এইখন দৰ্জা চিল, বাকী এই আগৰ ড্ৰাইভিং চাইডৰ দৰ্জাখনো চিল, গোটেইখিনিয়ে চিল আছে একদম, কোম্পানীৰ হয়। এয়া কোম্পানীৰ ষ্টিকাৰ চিষ্টিকাৰবিলাক আঁতৰোৱাই হোৱা নাই, এই পলিথিন কেইখনো ফালা নাই দিয়ক অনাৰজনে। আৰু বেক চাইডৰ এয়া চাওক, গ্লাছৰ যে হুণ্ডাইৰ কিবা ষ্টিকাৰ লাগি আহে, কোম্পানীৰ পৰা আহোঁতেই গ্লাছত ষ্টিকাৰ লাগি আহে, গতিকে এইবোৰো চিল। তাৰমানে গাড়ীখনৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আৰু নন এক্সিডেণ্টেল একেবাৰে আৰু গেৰেণ্টি মানে আৰু। এতিয়া মই বনেটটো খুলি দেখাওঁ। বনেটৰ চুইচটো বৰ ধুনীয়া ষ্টাইলিছৰ হ'ব। এইটো বনেটৰ চুইচ তলত খুলি গ'ল। আৰু তলৰ মেটিংবিলাক চাওক কিমান ধুনীয়া হৈছে, অলপ লেতেৰা মানে কি আমাৰ চলাই আহোঁতে লেতেৰা হৈছে আৰু এটা চাৰ্জিং পৰ্ট আছে, USB কেবল আছে, এয়া চিট কভাৰ, মেটিং এইবোৰ বহুত ধুনীয়া হৈ আছে, একো চেঞ্জ কৰিব নালাগে। আৰু ভিডিঅ' দি আছে, মই চাই আছোঁ। মই গাড়ী ভিডিঅ' বনাই থাকোঁতে দাদা এজন আহি পালেহি, দাদা ভিডিঅ' চব চাই থাকে। মই চব ভিডিঅ' চাই থাকোঁ। এই ফ্ৰণ্টৰ বনেটখন চাওক, বনেটখনো পূৰা চিল হৈ আছে, এক্সিডেণ্টেল কোনো কথাই আহি নপৰে আৰু। এয়া কোম্পানীৰ পৰা অহা কোনো খাল খলনি নহয়। এইবোৰ এফ্ৰন চাওক, এফ্ৰনবিলাকো চিল হৈ আছে, এফ্ৰনো চিল হৈ আছে। ইঞ্জিনটোত ক'তো অকণ মবিলৰ লিকেজ নাই, আৰু 29,000 কিলোমিটাৰটো সেইবিলাক দেখাবলগীয়া নাথাকে। 29,000 কিলোমিটাৰ একে চলোৱা বুলি নকয় আৰু, মানে নতুন গাড়ী বুলিয়ে কোৱা যেন যায়। গতিকে 29,000 কিলোমিটাৰ একোৱেই নহয়। চ' ক'তো অকণ মবিলৰ লিক নাই, শুকান হৈ আছে। ইঞ্জিনটো ষ্টাৰ্ট হৈ থাকিলে কেবিনত বহিলে আপুনি গমেই নাপাব যে ষ্টাৰ্ট হৈ আছেনে নে অন হৈ আছে, ষ্টাৰ্ট হৈ আছেনে নাই থকা কেবিনত বহিলে গমেই পোৱা নাযাব। মই এবাৰ ষ্টাৰ্ট কৰি দেখাই দিছোঁ। এয়া ইঞ্জিনৰ চাউণ্ড, ইমান মিঠা চাউণ্ড, ইমান মিহি চাউণ্ড নহয়। এয়া চাওক চাউণ্ড, ইমান মিঠা চাউণ্ড, মিহি চাউণ্ড, গমেই নাপায়। বনেটটো মাৰিলে যে ষ্টাৰ্ট হৈ আছে নাই একদম গমেই নাপায় আৰু। গাড়ীখনৰ চাবিও দুটাই এভেইলেবল আছে, অনাৰজনে দুটা চাবিয়ে দিছে। এয়া ফিলিপ কি হয়। আৰু এইখন যিহেতু টপ মডেল হয়, গতিকে ইয়াত এল' হুইল আহে, 4টা এল' হুইল। আৰু টায়াৰৰ গ্ৰিপ চাওক, এয়া টায়াৰৰ গ্ৰিপ কোম্পানীৰ পৰা অহা টায়াৰে হয়। আৰু এয়া হৈছে এপ'ল' টায়াৰ গোটেইকেইটা, এইটো এপ'ল' টায়াৰ। আকৌ চাওক এইটো এপ'ল' টায়াৰ। গ্ৰিপ চাওক একদম সমান সমান গ্ৰিপ আছে, গোটেইকেইটা চকাৰে সমান গ্ৰিপ। এই আগৰকেইটা চাওক, এইটো এপ'ল' টায়াৰ, আৰু আগৰ গ্ৰিপটো চাওক একদম সমান গ্ৰিপ মানে। এইফালে চাওক গোটেইকেইটা চকাৰে এপ'ল'ৰে লাগি আছে, কোম্পানীৰে হয়। আৰু গ্ৰিপবিলাক পূৰা সমান, গোটেইকেইটা চকাৰে সমান পৰিমাণৰ গ্ৰিপ আছে। এই ছাইড মিৰৰকেইটা টাৰ্ণ ইণ্ডিকেটাৰ লাইট আছে, ছাইড মিৰৰকেইটা টাৰ্ণ ইণ্ডিকেটাৰ লাইট আছে ইয়াত চাওক, চবেই ৱৰ্কিং। এটা হেডলাইটৰ বাল্ব পৰ্যন্ত ফিউজ হোৱা নাই, এটা ইণ্ডিকেটাৰ লাইট বা পাৰ্কিং লাইট পৰ্যন্ত ফিউজ হোৱা নাই, চব ৱৰ্কিং হৈ আছে। গাড়ীখন লক হৈ থাকিলেও ডিগিটো ৰিম'টৰ পৰাই খোলা ছিষ্টেম এটা আছে। এইটো দেখিছেনে, প্ৰেছ এণ্ড হোল্ড লিখা আছে, ইয়াত চুই থাকিলেই হ'ল, টিপি থাকিলেই হ'ল। এয়া খুলি গ'ল চাওক, ডিগিটো খোল খাই গ'ল। বাকী গোটেইকেইখন দৰ্জা লক হৈ আছে, কিন্তু ডিগিটো অনলি খুলিছে। গতিকে এয়া ডিগিটো চিল হৈ আছে, সম্পূৰ্ণ চিল, একো খাল সলনি নাই। তলৰবিলাক চাওকচোন, ইচৰা কি ধুনীয়া নতুন হৈ আছে তলৰবিলাক চাওক। এয়া চাওক তলৰবিলাক একে ব্ৰেণ্ড নিউ টাইপ হৈ আছে একদম, মানে দেখিয়ে মনটো ভাল লাগি যায় আৰু। এয়াই ফুলৰ চুলৰবিলাক অকণমান মামৰটো দূৰৰে কথা আৰু, পচাটো দূৰৰে কথা, মামৰ অকণো ধৰা নাই। 4খন দৰ্জাত 4টা স্পীকাৰ থকা বাহিৰেও পাৰ্চেলটিটো 2টা স্পীকাৰ আছে, মানে টোটেল 6টা স্পীকাৰ আছে গাড়ীখনত। সেইকাৰণে মিউজিক কোৱালিটিটো ইমান ধুনীয়া। একদম এনেকৈ হাতটো এনেকৈ ধৰি এইটো পজিশ্যনত চলাবা আৰু একে মজা লাগে আৰু, ৰকেট যোৱাদি যায়, ইমান স্পীড গাড়ীখন। বহুত পিক আপটো ভাল। আৰু ইঞ্জিন নইজৰ কথা কি ক'ম, ষ্টাৰ্ট কৰিলোঁ
গাড়ীখনৰ ষ্টাৰ্ট কৰিলে ইঞ্জিনটো ষ্টাৰ্ট হৈ আছে নাই গমেই নাপায় কেবিনৰ যদি আপুনি গ্লাছখিনি মাৰি কিনে থাকে। গতিকে সেয়াই আৰু বেক কেমেৰা এটাও আছে। এই আছে বেক কেমেৰা লগোৱা আছে। এই দাদা এজন বাইক লৈ পিছত। গতিকে এয়াই হৈছে গাড়ীৰ কোৱালিটি আৰু এইখন 2011 মডেলৰ হয়, কিন্তু গাড়ীখনৰ কণ্ডিশ্যন দেখিলেনে ইমানেই ধুনীয়া হৈ আছে, শ্ব'ৰুম কণ্ডিশ্যনত আছে। আপোনালোকে গাড়ী ল'লে বয়স চাই গাড়ী নল'ব, কাৰণ গাড়ীৰ 2 চনৰে হওক 3 চনৰে হওক 5 চনৰে হওক RC আপডেট হৈ যায়। সকলো গাড়ীৰ কাগজ RC আপডেট হৈ যায়। কিছুমান মানুহে কয় এই 15 বছৰ পাৰ হ'ল গাড়ীখন মই কাবাৰীত দিব লাগিব নেকি, তেনেকুৱা চিষ্টেম নহয়। মই 4-5খন গাড়ী কাগজ আপডেট কৰিছোঁ। এতিয়া মোৰ ঘৰত জেন এখনৰ কাগজ ডকুমেণ্টছ আপডেট কৰি আছোঁ। গতিকে সেইবিলাকৰ কথা চিন্তা কৰিবলৈ একো কথাই নাই। যদি আপোনালোকৰ গাড়ীখন বাজেটত মিলিছে আৰু গাড়ীখনৰ কণ্ডিশ্যন আপুনি ভাল পাইছে, তেতিয়াহ'লে ছেকেণ্ড হেণ্ড গাড়ী এখন বহুত পুৰণা গাড়ীখন আপুনি নিভয় ল'ব পাৰে। কেতিয়াবা 2020 চনৰ 21 চনৰ গাড়ীও গুষ্টি মাৰি চলায় মানে মানুহে শেষ কৰি পেলায়। আৰু কেতিয়াবা ধৰক 2005 চনৰ 10 চনৰ গাড়ীও বহুত ধুনীয়া হৈ আছে। এয়াই হ'ল গাড়ীৰ উদাহৰণ। আৰু 2011 চনৰ গাড়ী ইমানেই ধুনীয়া হৈ আছে, দেখিছে। মই আপোনালোকক দেখালোঁ গোটেইখিনি। চ' যি নহওক ভিডিঅ'টো ইমানখিনি আছিল, সবিশেষ আপোনালোকক দেখালোঁ। গাড়ীখনৰ দামটো মই কিমান কি ৰাখিছোঁ মই ফোন কৰিব, মই কৈ দিম। আৰু এইখন 2011 মডেলৰ হয়। কাগজ পাতি সকলোবিলাক আপডেট হৈ আছে। ইঞ্চুৰেঞ্চ, পলিউশ্যন টেক্স সকলোবিলাকে আপডেট হৈ আছে। গতিকে গাড়ীখনটো দেখালোৱেই গোটেইখিনি। চ' লাগতিয়াল হ'লে বা গাড়ীখনৰ বিষয়ে অধিক জানিবলগীয়া থাকিলে, যদি আপোনালোকৰ পচন্দ হয় ল'ব বিচাৰে, তেতিয়া ডাইৰেক্ট স্ক্ৰীণত আহি থকা নাম্বাৰটোলৈ ফোন কৰিব আৰু মই কথা পাতিম। ৰাতি 12টা হওক 1টা হওক 2টা বাজিত হওক, যেতিয়াই ফোন কৰে মই কথা পাতিম আৰু আপোনালোকক যিখিনি ইনফৰমেশ্যন লাগে মই ধুনীয়াকৈ দি দিম। চ' ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।